বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলোঁ যে নিজৰ ব্যৱসায় কৰক, নিজৰ বাণিজ্য কৰক আৰু অসমখনক আগুৱাই লৈ যাওক। আশীৰ্বাদ যাত্ৰাৰ সময়ত এই ল'ৰা ছোৱালীবিলাকে মোক হাতত ধৰি দেখুৱাইছিলে যে মামা আপোনাৰ 2 লাখ টকা দি এই দোকানখন আমি খুলিছোঁ। অৰ্থাৎ অসমৰ যুৱক যুৱতীক মই যি ধৰণে সহায় কৰিছিলোঁ তেওঁলোকেও মামাক কথা দি কথা ৰাখিছিলে। প্ৰত্যেকটো টকাই ভাল কামত ব্যৱহাৰ কৰিছিলে আৰু সেইকাৰণে আজি মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আমাৰ চৰকাৰ উভতি আহিলে 1 লাখ নহয় 10 লাখ ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ ব্যৱসায় কৰাৰ বাবে পুঁজি আগবঢ়াম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা লোন ল'ব নালাগে। 10 লাখ ল'ৰা ছোৱালী আৰু বিপুৰীয়া সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি আজিয়ে প্ৰদান কৰিছোঁ।